CSCৰ জৰিয়তে যদি আমি কাষ্টমাৰক ইঞ্চুৰেঞ্চ কৰি দিওঁ, LIC হওক বা গাড়ীৰ ইঞ্চুৰেঞ্চ হওক, এইবিলাক কৰিবলৈ প্ৰথম CSCত এইবিলাক এক্টিভ কৰি ল'ব লাগে। যেতিয়া আমি CSC পাওঁ তেতিয়া এইবিলাক এক্টিভ নাথাকে। প্ৰথম PLE INS ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তাৰপিছত পৰীক্ষা দিব লাগে। তাৰপিছত ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত চাৰ্টিফিকেট আহে, তাৰপিছত এক্সাম দিব লাগে। এক্সাম দিয়াৰ পিছত লাইচেন্স আহে, তাৰপিছত এগ্ৰিমেণ্ট আহে। কি পাইছোঁ এই ভিডিঅ'ত দেখাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। ইয়াতে চাই লওক, এইটো হ'ল CSC। ইয়াতে চাই লওক কোনো ইঞ্চুৰেঞ্চ বৰ্তমান এক্টিভ নাই, ইয়াতে অপশ্যনত এক্টিভ নাই। সেইকাৰণে এইখিনি প্ৰচেছ মই কৰিছোঁ, ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, তাৰপিছত এক্সাম দিছোঁ। ইয়াতে চাই লওক, ইয়াতে আহিছে ডাউনলোড PLE লাইচেন্স, এইটো লাইচেন্স আহিছে, তাৰপিছত এগ্ৰিমেণ্ট আহিছে। প্ৰথম মই লাভ কৰিছোঁ ট্ৰেইনিং চাৰ্টিফিকেট, মডুলছ কমপ্লিট কৰিছোঁ। কমপ্লিট কৰাৰ পিছত ট্ৰেইনিং চাৰ্টিফিকেট লাভ কৰিছোঁ। তাৰপিছত ইয়াতে এক্সামৰ অপশ্যন আছিল, কিন্তু মই এক্সামটো দি দিছোঁ। এতিয়া এক্সাম অপশ্যন অট'মেটিক আঁতৰি গৈছে। তাৰপিছত এক্সাম যেতিয়া মই কমপ্লিট কৰিছোঁ, এক্সামত কিমান নম্বৰ লাভ কৰিছোঁ চাই লওক। ইয়াতে চাই লওক, মই 23 নম্বৰ লাভ কৰিছোঁ। 25টা প্ৰশ্ন আহে, মই 23 নম্বৰ লাভ কৰিছোঁ। তাৰপিছত মই লাইচেন্স পাইছোঁ। লাইচেন্স কেনেকুৱা দেখাই দিয়া হ'ব। তাৰপিছত এগ্ৰিমেণ্ট আহি গৈছে। তাৰপিছত CSCত অট'মেটিক এড হ'ব। ইয়াতে চাই লওক, এইবিলাক এক্টিভ হৈ যাব অট'মেটিক। 7 দিন বা 10 দিনৰ ভিতৰতে এক্টিভ হৈ যাব। এইটো হ'ল লাইচেন্স, এইটো লাভ কৰিছোঁ যেতিয়া মই এক্সাম কমপ্লিট কৰিছোঁ। প্ৰথম মই ৰেজিষ্টাৰ কৰিছোঁ, তাৰপিছত মই 200 পে' কৰিছোঁ। 200 পে' কৰি যিটো মডুল দিছিল 70টা মডুল মই চাইছোঁ। তাৰপিছত এক্সাম দিছোঁ অনলাইন। তাৰপিছত পাছ হোৱাৰ পিছত এইটো লাভ কৰিছোঁ, যিটো লাইচেন্স এইটো লাভ কৰিছোঁ। যেতিয়া এইবিলাক এক্টিভ হ'ব, ইঞ্চুৰেঞ্চৰ যিবিলাক সুবিধা আছে এক্টিভ হ'ব, তেতিয়া LIC ইঞ্চুৰেঞ্চ কৰি দিব পাৰিম। তাৰপিছত গাড়ীৰ ইঞ্চুৰেঞ্চ কৰিব পাৰিম। তাৰপিছত বিভিন্ন ধৰণৰ ইয়াতে ইঞ্চুৰেঞ্চ আছে, SBI লাইফ ইঞ্চুৰেঞ্চ, বিভিন্ন ধৰণৰ সুবিধা আছে CSCত। যেতিয়া এক্টিভ হ'ব তেতিয়া এইবিলাক কৰিব পাৰিম। যিসকলে CSC ল'ব বিচাৰিছে বা লৈছে সেইসকলে INS যিটো আছে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিলেই হ'ল। যেতিয়া ট্ৰেইনিং কমপ্লিট কৰিব, তাৰপিছত এক্সাম কমপ্লিট কৰিব, তাৰপিছত লাইচেন্স পাব, তাৰপিছত এগ্ৰিমেণ্ট পাব, তাৰপিছত এক্টিভ হ'ব, তাৰপিছত এইখিনি সুবিধা লাভ কৰিব।